Hello everyone, welcome back to my YouTube channel. নমস্কাৰ সকলোকে মোৰ ইউটিউবৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ পিছত আপোনালোকৰ মাজলৈ এটা ডেইলি ভ্লগ লৈ আহিছোঁ। এইটো মিনি ভ্লগ বুলিয়ে ক'ব পাৰে কাৰণ বৰ এটা বেছি দীঘল নহয় আৰু আপোনালোকে জানে মই কিছুমান স্পেচিয়েল ডেট এনেকৈ ভ্লগবোৰ বনাই বেছি ভাল পাওঁ আৰু সেইটোৱেই আৰু আজি এটা স্পেচিয়েল ডে হয় মোৰ কাৰণে কাৰণ আজি মোৰ একদম মৰমৰ মানুহজনৰ বাৰ্থডে হয়। So আজি 4 নৱেম্বৰ তেওঁৰ বাৰ্থডে ভাবিলোঁ বাৰ্থডে হিচাপে এটা ব্লগ মই ইউটিউবত সাঁচি ৰাখোঁ চাই থাকিব। আজিৰ দিনটো বুলি ক'বলৈ নাই, আধাটো দিন গ'লেই তেওঁ নিজৰ কামত ময়ো নিজৰ কামত আৰু এতিয়াতো বাজিলে 4টা। এতিয়াও তেওঁ নিজৰ কামতে আছে, তেওঁ ক্লাছ কৰি আছে। চ' এতিয়া অকণমানকৈ চেলিব্ৰেট কৰিম ভাবিছোঁ। আপোনালোকে আগলৈ চাই থাকিব কেনেকৈনো তেওঁৰ বাৰ্থডেটো আমি চেলিব্ৰেট কৰিলোঁ। আৰু এফালে মায়ে সদায় কৰা নিচিনাকৈ নামঘৰত প্ৰাৰ্থনা কৰিছে, মানে আমাৰ গোসাঁই ঘৰত। আৰু আনফালে মই আপোনালোকক আজি বাৰ্থডে বয়ৰ কাৰণে অনা কেকটো দেখাই দিছোঁ। এইটো যিহেতু তেওঁ মেথছৰ টিচাৰ হয়, গতিকে সেইটো থিম লৈয়ে তেওঁক এটা কেক দিয়াৰ মোৰ খুব হেঁপাহ আছিলে। অৱশ্যে মই তেনেকুৱা থিম কেকবোৰ খুব বেছি ভাল পাওঁ, গতিকে তেওঁ যিহেতু মেথছৰ লগত জড়িত, গতিকে তেওঁৰ আজিৰ কেকটো আছিলে। এইটো কেনেকুৱা লাগিছে জনাবচোন দেই। তাৰপিছত মই আজিৰ আমাৰ স্পেচিয়েল গেষ্ট কেইজনমানৰ কাৰণে ৱেইট কৰি আছিলোঁ আৰু এয়া তেওঁলোক আহি গ'ল, দেখিছেনে বাৰু? এইকেইজন আমাৰ আজি স্পেচিয়েল হয় আমাৰ বাবে। সঁচাকৈ সৰু ল'ৰা ছোৱালীখিনিক যদি কিবা এটা মানে তেওঁলোকৰ ভাল লগা কিবা এটা বস্তু দিবলৈ পাওঁ বহুত বেছি ভাল লাগে। আৰু এই পোৱালীকেইটা আমাৰ ঘৰলৈ প্ৰায়ে আহে, আজিও তেনেদৰে আহিলে। গতিকে পোৱালীকেইটাৰ লগত প্ৰথমে আমি এটা কেক কাটি লৈছোঁ। গোটেইকেইটাৰ লগত একেলগে বহি কেক কাটিলোঁ, বহুত বেছি ভাল লাগিছে। চাব, মই আপোনালোকক দেখাই দিছোঁ। হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে মই এতিয়া তাহাঁতক তালৈ লৈ যাওঁ, তাতে চকু কাটি দিয়া। আহা, তোমালোকে তাত বহি যাবা, তাতে খাই খুৱাই দিম। চবকে তাত তাৰপিছত আমাৰ গোসাঁই ঘৰৰ ছাইডতে থকা এইখিনিতে সকলোকে বহিবলৈ দিলোঁ, গোটেইকেইজনক একেলগে খাবলৈ দিছোঁ। সকলোৱে বহুত ধুনীয়াকৈ খাইছে বাৰু দেই। সকলোকে খাবলৈ দিয়াৰ পিছত এতিয়া ময়ো অকণমান প্ৰথমতে প্ৰসাদ খাই লৈছোঁ। তাৰপিছত পায়স, চিঙৰা, মিঠাই এইবিলাক আছে আৰু পিছে চববিলাক খোৱা নাই। মই প্ৰসাদ খাই বহুত ভাল লাগে, সেইকাৰণে সেইটোহে প্ৰথম খাই লৈছোঁ দেই। আৰু এয়া আমাৰ সখী, বৰমা, মা, আমি সকলোৱে একেলগে আকৌ একাপ চাহ খাবলৈ লৈছোঁ আৰু তাৰপিছত এয়া ওচৰৰ বৌ দুগৰাকী আৰু লগতে পোৱালিটো আহিছিলে। আচলতে কাকো তেনেকৈ মতা হোৱা নাই দেই, এনেই মানে আহি থাকে আৰু তেওঁলোক তেনেকৈ এনেকুৱা স্পেচিয়েল ডে'সমূহতো তেওঁলোক নিজে আহে। আচলতে আহিলে সঁচাকৈ ভালো লাগে। আৰু পিছে তেনেকৈ কোনো আহিবলগীয়া নাই। তেতিয়াহ'লে আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব মানুহজনৰ যাতে আগন্তুক দিনবোৰ সুখৰ হয়, ভাল হয়। গতিকে পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ। আজিলৈ আহিছোঁ। তেতিয়াহ'লে ভিডিঅ'টো যদি চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব। আহিছোঁ তেতিয়াহ'লে, বাই বাই।